যিহেতু নিজস্ব স্বকীয়তা বজাই ৰাখি অসমৰ অন্যতম জনগোষ্ঠী মৰাণসকলেও বিহু পালন কৰে, সেই অনুসৰিয়ে বহাগৰ মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু পালন কৰে। গাঁৱখনৰ যিকেইটা হাতী আছে এই হাতীকেইটা কেনেদৰে নোৱাইছে ধুৱাইছে, গৰু গা ধুৱাইছে, শ্ৰীবৃদ্ধি কামনা কৰিছে। যিহেতু এক নিৰ্দিষ্ট পৰম্পৰা অনুসৰি অতীজৰ পৰা মৰাণ লোকসকলে এনেদৰে বিহু পালন কৰি আহিছে। প্ৰথমেই সমগ্ৰ অসমবাসীলৈ আমি মৰাণ বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আৰু ঐতিহাসিকভাৱে মৰাণসকলে অতীজৰে পৰা নিজৰ কৃষ্টি সংস্কৃতিৰে নিজৰ বিহুখন পালন কৰি আহিছে। সমান্তৰালভাৱে বহাগৰ প্ৰথম মঙলবাৰৰ পৰা মৰাণসকলে উৰুকা হিচাপে লৈ বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰ বা মানুহ বিহু হিচাপে পালন কৰে। আৰু আপোনালোকে জানে যে অসমৰ এটা আদিম খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী, আৰু মৰাণ জনগোষ্ঠীয়ে নিজৰ স্বকীয় কৃষ্টি সংস্কৃতিসমূহ আচলতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি এনেদৰে আচলতে আমি আনুষ্ঠানিকভাৱে আমি কেনেদৰে আচলতে গৰু বিহু পালন কৰোঁ, কেনেদৰে আচলতে গৰু গা ধোৱা, হাতী গা ধোৱা বা গছতলৰ বিহু পালন কৰোঁ বা ৰাতি বিহু পালন কৰোঁ, এইসমূহ দেখুৱাবৰ কাৰণে আমি সদায় চেষ্টা কৰি আহিছোঁ। আৰু আমি আশা ৰাখিছোঁ অসমৰ চুকে কোণে মৰাণ জনগোষ্ঠীৰ বিহুক যি চৰ্চা হ'ব, মৰাণ জনগোষ্ঠীয়ে কেনেদৰে আচলতে বিহু পালন কৰি আহিছে, এই কথা বতৰাবিলাক কিন্তু অসমৰ ৰাইজে জানিব লাগিব। খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীটো কেনেদৰে আচলতে অসমৰ উজনি অসমৰ, বিশেষকৈ উজনি অসমত থকা এই জনগোষ্ঠীটো কেনেকৈ আচলতে বিহু পালন কৰে, এই কথা বতৰাবিলাক জানিব লাগিব। তাৰ কাৰণে আমি আচলতে এনেদৰে ব্যৱস্থাখিনি কৰিছোঁ। আৰু আজি আমাৰ গৰু বিহু, গতিকে আমি ইপিনে দেখিছে আমি গৰু গা ধোৱা আৰু হাতী গা ধুৱাইছোঁ। সমান্তৰালভাৱে ইয়াৰ পাছতে অহাকালিৰ পৰা আমি মানুহ বিহু হিচাপে পালন কৰিম। আৰু আমাৰ পূৰ্বৰ পৰাই চলি আহিছে এই বিহু, আৰু অতীজলৈকে আমাৰ এই কৃষ্টি সংস্কৃতি নিজৰ স্বকীয় কৃষ্টি সংস্কৃতি জীয়াই থাকিবৰ কাৰণে আমি নিজৰ স্বকীয় কৃষ্টি সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে সদায় চেষ্টা কৰি আছোঁ।